নমস্কাৰ। সঁচা কথা ক'ব গ'লে মই আচলতে গাঁৱৰ এই কামখিনি কৰি বহুত ভাল লাগে আৰু আজি কি হ'ল গম পাইছেনে? আহাৰ মাহ আপোনালোকে নিশ্চয় গম পাইছে, ইমান গৰম নহয়। আজি হৈছে 3 জুলাই। মই কৈ দিছোঁ আপোনালোকক ইমান গৰম, আপোনালোকক ক'বলৈ ভাষা নাই। মায়ে ইয়াত দেখিছে নহয় পেটিকোট, মই কৈ দিছোঁ লাজ কৰা নাই, পেটিকোটৰ পৰা আদি কৰি ব্লাউজৰ পৰা আদি কৰি গোটেই তিতি গৈছে গম পাইছেনে? চোলাখন অসমীয়াত কয় যেন গোটেই তিতি গৈছে চাওক, কিন্তু কষ্ট কৰিছে, বেয়াও লাগিছে। আমি মানুহ দুটাই আছোঁ, বাইদেউ আহিলে, বাইদেৱে অলপ ঢেকি দিলে বাৰু। মানে কি হ'ল গৈছে, মিঠৈ অলপ অৰ্ডাৰ আছিল আৰু এই মিঠৈ পঠিয়াম গুৱাহাটী আৰু কলিকতালৈ, বুজি পাইছে নহয় ৰাইজসকল। মোৰ পিঠিটো দেখিছে, গোটেই গেঞ্জি দেখিছে কেনেকুৱা একদম ঘামত কেনেকুৱা হৈ গৈছে। প্ৰকৃততে আচলতে এই কামখিনি আচলতে ৰাইজে মানুহে কৰিবলৈ বেয়া পায়। কিহৰ কাৰণে বেয়া পায় গম পায়নে? পিঠা পনা মানে আহাৰ মাহ বিশেষকৈ এনেই মানুহে বহুতো মই দেখোঁ ঠাণ্ডা দিনতো কাম নকৰে, মানে মাঘৰ বিহুতো নবনায় আচলতে। মই যেন ল'ৰা মানুহ হৈ বনাইছোঁ আৰু কাৰোবাৰ অনুৰোধ এটা ৰক্ষা কৰিছোঁ, কাৰণ এই মিঠৈ পাবগৈ গুৱাহাটী আৰু কলিকতা, গম পাইছে? কিমান সৌভাগ্য তেন্তে ভাবকচোন। মই বনোৱা, আমাৰ মায়ে মই বনোৱা মিঠৈ মানে বেলেগ এখন ৰাজ্যলৈ আমি পঠিয়াব পাৰিম ধুনীয়াকৈ পেকিং কৰি পিনি। দেখিছেনে মিঠৈকেইটা কেনেকুৱা হৈছে জনাব দেই। আপোনালোকক কি দিমনো আপোনালোকক, মানে কেনেকুৱা ভিডিঅ' দিম? মই যিখিনি গাঁৱৰ মই যিখিনি কৰি ভাল পাওঁ সেইখিনি ভিডিঅ'ই দিছোঁ গম পাইছে। ওচৰতে মটৰ এটা ঘৰকৈ চলাই দিলে, পেকেট কৰিছোঁ গম পাইছেনে? আৰু পেকেটটো কেনেকৈ কৰিছোঁ, কলপাতটো কাটি লৈছোঁ, কলপাতটো কাটি লেৰেলাই পিনি তাত মিঠৈটো বান্ধিছোঁ। মিঠৈটো বন্ধাৰ পাছত একদম ওপৰত ধুনীয়াকৈ পলিথন বান্ধিছোঁ, পলিথন বান্ধি কাৰ্টনত ভৰাই টেপ মাৰি ৰছীয়ে বান্ধি দি পঠিয়াইছোঁ, বুজি পাইছে নহয়? আৰু বাছখন আমাৰ বাছখন আমগুৰি টু গুৱাহাটী বাছত দি পঠিয়াইছোঁ। তাৰপাছত আৰু কলিকতালৈ যাব। দুভাগ কৰিছোঁ, আপোনালোকে চাওক। এয়া এভাগ কৰিছোঁ, 25টাকৈ কৰিছোঁ। বৰ বেছি মিঠৈও নহয় বাৰু, ইয়াত 25টা ভৰাই লৈছোঁ। তাৰপাছতে ইয়াত মানে যিটো মানে ডাইৰেক্ট মানে বাতিটোত ভৰাইছোঁ, মানে হেৰিটো বাকচত ভৰাই, তাত মানে কলপাত দিয়া নাই, মানে ভয় লাগে যেন গৰম দিনৰ কথা। আৰু যিটো পলিথনত দিম মানে সেইটো আগে কলপাতটো লেৰেলাই লৈ ধুনীয়াকৈ তাত পেকিং কৰি মানে ধুনীয়াকৈ তাত মানে বান্ধি লৈ পিনি তাৰপৰা পলিথিনত ভৰাই দিম। তেতিয়া বস্তুটো মানে সতেজ হৈ যাব মানে। আৰু ভয় লাগে ন, পটককৈ মানে গোন্ধাই যাব বা ঘামি যাব বুলি, কিন্তু নেঘামে। কেলৈ গম পাইছেনে? আমি ৰাতিপুৱা মিঠৈটো, ৰাতিপুৱা চাউলটো খুন্দি 8-9টামান বজাত আৰু পাছবেলাহে আমি মিঠৈটো বনাইছোঁ, মানে গুড়ত মানে পগাই পানি গধূলিহে বনাইছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই আপোনালোকে, সঁহাৰি জনাব। এইখিনি কাম কৰাৰ কাৰণে আপোনালোকে উৎসাহ দিব। মাও মোক আৰু আমাৰ বাইদেৱে সহায় কৰিছে। ইয়াতে মই বাইদেউৰ ভিডিঅ'টো উলিওৱা নাই খালি। আৰু কাৰোবাৰ যদি প্ৰয়োজন হয় পকা মিঠৈৰ পৰা আদি কৰি তিল পিঠা পৰা, আপোনালোকে মোক ধুনীয়া আগতীয়াকৈ জনাব। আপোনালোকক সঁহাৰি জনাম বুলি আশা থাকিল, মানে আপোনালোকক সঁহাৰি জনাম বুলি আশা থাকিল। আচলতে আমি যদি ইজনে সিজনক সহায় নকৰোঁ তেন্তে আমি আগবাঢ়ি যাব নোৱাৰোঁ। এয়া মানে ঘাম এতিয়াও ইমান গৰম নহয়, ভইচটো দি থাকোঁতে আপোনালোকক ক'বলৈ ভাষা নাই, মানে গম পাইছেনে? এয়া পেকেট ইতিমধ্যে হৈ গ'ল, বুজি পাইছে নহয়? ইয়াতে কলপাতৰ দিয়া দেখিছে নাই? কলপাতখিলা দুখিলা মানে বিপৰীতমুখীত বান্ধি লৈছোঁ, মানে দি লৈছোঁ, পাৰি লৈ পিনি মুখামুখিকৈ, মানে শেৱালি কলপাত হয় আৰু ভীমকলৰ কলপাত। আপোনালোকে যিকোনো ক্ষেত্ৰতে ভীমকলৰ কলপাত বেছি ব্যৱহাৰ কৰিব। ভীমকলৰ কলপাত একদম উপযোগী হয়। আপোনালোকে মাছ পাতত দিয়াৰ পৰা আদি কৰি, মানে মচুৰ দাইল পাতত দিয়াৰ পৰা আদি কৰি, যিকোনো পাতত দিয়া, শাক পাতত দিয়াৰ পৰা আদি কৰি আপোনালোকে ভীমকলৰ কলপাত ব্যৱহাৰ কৰিব। ভীমকল এনেকুৱা এটা উপযোগী বস্তু নহয়, কলৰ গুৰিৰ পৰা একদম আগৰ পাতলৈকে, কলডিলৰ পৰা সকলো আমাৰ মানে উপযোগী হয় স্বাস্থ্যৰ কাৰণে। ইতিমধ্যে হৈ গ'ল, দেখিছে নহয়? ঘামত মোক কেনেকুৱা গা তিতি গৈছে গম পাইছে? এতিয়া গধূলি 6:30মান বাজিছে আৰু ওচৰতে মটৰ এটা ঘৰকৈ চলাইছে। আপোনালোকে নিশ্চয় শুনিছে মানে ভইচটো দিওঁতে। এয়া ইতিমধ্যে পেকেট হৈ গৈছে, মানে ধুনীয়াকৈ টোপোলা বুলি কয় যেন, আমাৰ টোপোলাটো বান্ধিছোঁ আৰু ধুনীয়াকৈ। মোনাটো ইয়াতে টেপ মাৰি দিছোঁ, ব্লেক টেপটো শেষ হৈ থাকিলে গম পাইছেনে ৰাইজ? তাৰপৰা ৰছী বান্ধি এতিয়া মই গাড়ীত দিমগৈ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আশা কৰোঁ আপোনালোকে সঁহাৰি জনাব। আপোনালোকৰ সঁহাৰিৰ বাবে, আপোনালোকৰ এটা ভিউজে আমাক বহুত অনুপ্ৰেৰণা দিয়ে, উৎসাহ দিয়ে। ভৱিষ্যতলৈ বাকী সঁহাৰি জনাব, অসমীয়া ল'ৰা বুলি। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।